আমি যদি ডায়েবেটিছৰ কথা কওঁ, প্ৰথমতে আমি ব্লাড চুগাৰ চেক কৰি আমি গম পাওঁ যে মানুহজনৰ ডায়েবেটিছ আছে নেকি বা পেচেণ্টজনৰ চুগাৰ বাঢ়ি আছে নেকি। এতিয়া আমি ডায়েবেটিছ বুলি তেতিয়া কওঁ যেতিয়া মানুহৰ ব্লাড চুগাৰ 126ৰ ওপৰত থাকে ফাষ্টিং অৱস্থাত, অৰ্থাৎ একো যদি নোখোৱাকে টেষ্ট কৰে, যদি 126ৰ ওপৰত থাকে তেতিয়া আমি ডায়েবেটিছ হোৱা বুলি কওঁ। নৰ্মেলি এজন ব্যক্তিৰ চুগাৰ 100ৰ তলত থাকিব লাগে খালী পেটত, আৰু যদি খোৱাৰ পিছত কৰা যায় সেইটো নৰ্মেলি এজন ব্যক্তিৰ 140ৰ তলত থকাটো ইম্পৰ্টেণ্ট হয়। কিন্তু যদি এজন ব্যক্তিৰ খোৱাৰ পিছত 200 মিলিগ্ৰাম পাৰ ডিএলৰ ওপৰত থাকে তাক আমি ডায়েবেটিছ বুলি কওঁ। চ' এজন ব্যক্তিৰ যদি ৰিস্ক ফেক্টৰ আছে, যদি এজন ব্যক্তিৰ আগতে চুগাৰৰ চুগাৰ বেছি থকাৰ হিষ্ট্ৰী আছিলে, তেনেহলে এজন ব্যক্তিয়ে চুগাৰ চেক কৰাটো ইম্পৰ্টেণ্ট হয়। নৰ্মেলি ডায়েবেটিছৰ ৰিস্ক আমাৰ 30 ইয়াৰ্ছৰ ওপৰত বেছি থাকে। যদি ফেমিলি হিষ্ট্ৰী থাকে ডায়েবেটিছৰ, যদি মহিলা এগৰাকীৰ যদি প্ৰেগনেঞ্চিৰ সময়ত চুগাৰ হৈছিলে, যাক আমি জেষ্টেচনেল ডায়েবেটিছ বুলি কওঁ, যদি এজন ব্যক্তিৰ অন্যান্য আদাৰ ফেক্টৰছ আছে যেনে অবেচিটি আছে, যদি এজন ব্যক্তিৰ মেদবহুলতা আছে, তেওঁৰ বেয়া ফেট শৰীৰত বাঢ়ি আছে, তেওঁৰ যদি চিডেণ্টেৰী লাইফষ্টাইল তেওঁৰ বেছি হয়, তেনেহলে এনেকুৱা ব্যক্তিয়ে খুব ফ্ৰিকুৱেণ্টলি চুগাৰ চেক কৰাটো ইম্পৰ্টেণ্ট হয়। যদি তেওঁলোকৰ চুগাৰ মই কোৱা ৰেঞ্জৰ ওপৰত থাকে, তেনেহলে তেওঁলোকে ডক্তৰৰ ওচৰত গৈ দেখাই লোৱাটো ইম্পৰ্টেণ্ট হয়। নৰ্মেলি ব্লাড চুগাৰ আমাৰ দুই ধৰণে চেক কৰিব পাৰি। লেবৰেটৰীত গৈ আপুনি ব্লাড আপুনি দিব পাৰে। তো ব্লাড আপোনাৰ খালী পেটত লোৱা হয় বা খোৱাৰ 2 ঘণ্টা পিছত লোৱা হয়, বা যদি খোৱাৰ লগত কোনো ৰিলেশ্যন নাথাকে সেইটো ৰেণ্ডম ব্লাড চুগাৰ বোলা হয়। আৰু তাৰ লগতে আজিকালি আপোনাৰ ঘৰতে চুগাৰ চেক কৰা মেচিন থাকে, যাক আমি গ্লুকোমিটাৰ বুলি কওঁ। তো গ্লুকোমিটাৰেও ঘৰতে তেওঁলোকে হোম মনিটৰিং কৰিব পাৰে। তো ব্লাড চুগাৰ আমি মেইনলি লেবৰেটৰীত বা ঘৰতে গ্লুকোমিটাৰৰ দ্বাৰা চাব পাৰে। নৰ্মেলি প্ৰিমিল ব্লাড চুগাৰ আমি তেতিয়া কওঁ যেতিয়া খাদ্য খোৱাৰ আগত কৰা হয়, অৰ্থাৎ যদি এজন ব্যক্তিয়ে 8 to 6 আৱাৰ ফাষ্টিং থাকি খালী পেটে থাকি তেওঁলোকে চুগাৰ কৰে, তাকে প্ৰিমিল চুগাৰ বুলি কোৱা হয়। আৰু যদি এজন ব্যক্তিয়ে খোৱাৰ 2 ঘণ্টা পিছত কৰে, তাকে পষ্ট প্ৰেণ্ডিয়েল ব্লাড চুগাৰ বা খোৱাৰ পিছত বা পষ্ট মিল ব্লাড চুগাৰ বোলা হয়। বহুতৰে ডাউট থাকে যে হোম টেষ্ট একুৰেট নহ'ব পাৰে। একচুৱেলি হোম মনিটৰিংটো লেবৰেটৰী ব্লাড চুগাৰতকৈ বেছি ইম্পৰ্টেণ্ট হয়। কাৰণ লেবৰেটৰীত ব্লাড চুগাৰ বা তেজ লোৱাৰ পিছত কিমান দেৰি পিছত সেইটো লেবৰেটৰীত ৰান কৰা হয় সেইটো কোৱাটো টান। কাৰণ কিছুমান মেচিন বহুত দূৰত থাকে, কালেকশ্যন কৰাৰ পিছত বহুত দেৰিকৈ লেব যাই পায় চেম্পলছ, আৰু এই সময়খিনিত চুগাৰৰ টেষ্ট বা চুগাৰৰ ৰিপৰ্ট খেলি মেলি হোৱাৰ বহুত সম্ভাৱনা থাকে। কিন্তু যিটো ঘৰত আপোনাৰ মেচিনেৰে বা গ্লুকোমিটাৰেৰে কৰা হয়, তাত অলমষ্ট একুৰেট ৰিপৰ্ট পোৱা যায়। সেয়েহে হোম মনিটৰিং লেবৰেটৰীতকৈও হোম মনিটৰিং ব্লাড চুগাৰটো বেছি ইম্পৰ্টেণ্ট হয়। এজন ব্যক্তিৰ ব্লাড চুগাৰ যদি খালী পেটত কৰা হয়, সেইটো 6 to 8 আৱাৰ্ছ ফাষ্টিং কৰিব লাগে। আৰু যেতিয়া খাই উঠি ব্লাড চুগাৰ টেষ্ট কৰা হয়, যাক আমি পষ্ট প্ৰেণ্ডিয়েল ব্লাড চুগাৰ বুলি কওঁ, নৰ্মেলি সেইটোত 75 গ্ৰাম গ্লুকোজ লৈ 2 আৱাৰ্ছ পিছত ব্লাড টেষ্ট কৰা হয়। তো 75 গ্ৰাম গ্লুকোজ আপুনি নৰ্মেলি মিজাৰ কৰি ইউজ কৰিব পাৰে, তেতিয়া একুৰেট ৰিজাল্ট পোৱা হয়। আৰু যদি সেনেকুৱা মেজাৰমেণ্ট নাই, তেনেহলে নৰ্মেল আপুনি ডাইট গ্ৰহণ কৰি নৰ্মেল যিখিনি কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেট ৰেগুলাৰ বেচিছত খাই, সেইখিনি আপুনি ব্যৱহাৰ কৰি 2 আৱাৰ্ছ পিছত ব্লাড চুগাৰ টেষ্ট কৰিব পাৰে। তো নৰ্মেলি আমি ব্লাড চুগাৰ এটাতো ৰেণ্ডম ব্লাড চুগাৰ থাকে, যিটো খাদ্যৰ লগত ৰিলেটেড নাথাকে। আপুনি সেইটো যেতিয়াই তেতিয়াই কৰিব পাৰে, তাক আমি ৰেণ্ডম ব্লাড চুগাৰ বুলি কওঁ। আৰু এটা ফাষ্টিং ব্লাড চুগাৰ থাকে, যিটো 6 to 8 আৱাৰ্ছ ফাষ্টিং কৰি টেষ্ট কৰা হয়। আৰু এটা পষ্ট প্ৰেণ্ডিয়েল ব্লাড চুগাৰ থাকে, যিটো নৰ্মেল খাদ্য গ্ৰহণ কৰি 2 আৱাৰ্ছ পিছত ব্লাড লোৱা হয়।